Hello everyone. তোমালোকক আজি এটা মই টপিক পঢ়াব ওলাইছো how to find the square root of a number with some easy tricks. তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমে আমি 1 ৰ পৰা 10 লৈকে স্কয়াৰ খিনি এখিনি যিখিনি তোমালোকে পঢ়া টেবুলৰ আগত এখন পেজত লিখি মাৰি থব পৰা 1 ৰ পৰা 30 লৈকে both স্কয়াৰ আৰু কিউবৰ টেবুলৰ সন্মুখত ধৰা প্ৰিন্ট আউট কৰি নহয় পেন পেপাৰ দি লিখি তোমালোকে লগাই থব পৰা এতিয়া মই তোমালোকক ট্ৰিক্সটো দেখাব গৈ আছো প্ৰথমে কি হয় তাৰ কাৰণে প্ৰথমে তোমালোকে লিখিবা 1 তাৰ পিছত কি লিখিবা 1 ৰ পিছত 4 1 + 4 এড কৰিলে কিমান পাম 5 আৰু 5 ৰ লগত 1 এড কৰিলে কিমান পাম 6 আৰু 6 ৰ লগত 3 এড কৰিলে পাম 9 বা তেনেকে মনত ৰাখি এনেকে ৰাখিলে হল যে আমি টেবুলখন যেতিয়া মুখস্থ মাতো 1 ৰ স্কয়াৰ 1 2 ৰ স্কয়াৰ 4 সবৰে মই ইউনিট ডিজিটটো ইয়াত লিখিছো তাৰ পিছত 3 স্কয়াৰ 9 4 ৰ স্কয়াৰ 16 ৰ 6 টো ইউনিট ডিজিটটো লিখিছো 6 আৰু 5 ৰ স্কয়াৰ 25 ৰ ইউনিট ডিজিটটো লিখিছো ইয়াত এতিয়া তোমালোকে মনত ৰাখিবা যে আমি 1 কেতিয়া পাওঁ যে আমি কাক স্কয়াৰ কৰিলে 1 পাওঁ আমি 1 ক স্কয়াৰ কৰিলে 1 পাওঁ 1 স্কয়াৰ 1 পাওঁ তাৰ বাদে বেলেগ কিবা নাম্বাৰ স্কয়াৰ কৰোতে আমি পাইছো নেকি পিছত পাম তলত হয়নে 1 ইউনিট ডিজিটত 1 পাব লাগে 1 পাইছো তাৰ পিছত আমি 4 লৈ আহিম 4 কেতিয়া পাম যেতিয়া আমি 2 ক স্কয়াৰ কৰিম 2 তাৰ পিছত 5 কেতিয়া পাম যেতিয়া 5 ক স্কয়াৰ কৰিম 5 6 কেতিয়া পাম যেতিয়া 6 ক স্কয়াৰ কৰিম 36 ইউনিট ডিজিটত 6 আছে 6 আৰু 9 কেতিয়া পাম যেতিয়া আমি 3 ক স্কয়াৰ কৰিম ইউনিট ডিজিটত 9 পাম এতিয়া কি কৰিবা সবতে দুডাল দাণ্ডা লগাবা আৰু কি কৰিবা যে 10 পাবলৈ হলে ইয়াৰ লগত কিমান নাম্বাৰ প্লাস কৰিব লাগিব তো 10 পাবলৈ হলে 1 ৰ লগত 9 প্লাস কৰিব লাগিব সিমিলাৰলি 10 পাবলৈ হলে ইয়াত 2 ৰ লগত 8 প্লাস কৰিব লাগিব 2 + 8 10 ইয়াতো 5 + 5 10 5 এবাৰ লিখিলে হল 6 ৰ লগত কি যোগ কৰিলে 10 পাম 4 9 ৰ লগত কি যোগ কৰিলে 10 পাম 1 হল সৰি 9 ৰ এটো 3 হ'ব 3 কাৰণ 3 স্কয়াৰ হে 9 হৈছিলে হয়নে সহজকে তোমালোকে বুজিবৰ কাৰণেহে কৈছো যে চোৱা আমি 1 ক স্কয়াৰ কৰিলে ইউনিট ডিজিটত 1 পাওঁ আৰু 9 ক স্কয়াৰ কৰিলে ইউনিট ডিজিটত 1 পাওঁ 9 স্কয়াৰ 81 সিমিলাৰলি 2 ক স্কয়াৰ কৰিলে 4 পাওঁ 8 স্কয়াৰ কৰিলে কিমান পাওঁ ইউনিট ডিজিটত 4 পাওঁ 5 ক স্কয়াৰ কৰিলে 25 6 ক স্কয়াৰ কৰিলে 4 পাওঁ আৰু 4 ক স্কয়াৰ কৰিলে ইউনিট ডিজিটত 6 পাওঁ 3 স্কয়াৰ 9 আৰু এটো হ'ব 7 সিমিলাৰলি 7 স্কয়াৰ কৰিলে ইউনিট ডিজিটত 9 পাওঁ হলে এতিয়া তোমালোকক মই এটা নাম্বাৰ দি দেখাম দে চাবা ভালকে এতিয়া এক্সামত তো ইমান সৰু নিদিয়ে নাম্বাৰ গতিকে মই এটা ডাঙৰ নাম্বাৰ লৈ কেনেকৈ খুব সোনকালে তাক সলভ কৰিব পাৰি দেখাই দিছো প্ৰথমে চাবা নাম্বাৰটো হৈছে 3249 তাৰ কাৰণে কি কৰিবা সদায় দুটা পেয়াৰ কৰিবা নাম্বাৰটোক স্প্লিট কৰি দুটা পেয়াৰ কৰিবা পেয়াৰ কৰি এই ফাৰ্স্ট পেয়াৰৰ ইউনিট ডিজিটটো লিখিবা 9 এতিয়া আমি এই টেবুলখনত কি পাইছিলো 9 যে 9 ক কাক স্কয়াৰ কৰিলে আমি 9 পাম 3 ক স্কয়াৰ কৰিলে 9 পাম এই 9 টো প্ৰথমে লিখিব নালাগে 9 টো মনতে ভাবি ল'ব লাগে যে 9 ক আমি কিহে কাক স্কয়াৰ কৰিলে 9 ক আমি ইউনিট ডিজিটত পাম এটা হৈছে 3 আৰু এটা হৈছে 7 যেটো এই টেবুলখনৰ লগত ফটককে তোমালোকে মনত পেলাই দিবা এতিয়া কি কৰিবা এই বাকি পেয়াৰত থকা নাম্বাৰটো 32 এই টেবুলখনত চাবা যে 32 তকৈ সৰু কি নাম্বাৰ আছে যাক স্কয়াৰ কৰিলে পোৱা যায় এতিয়া 5 ক স্কয়াৰ কৰোতে 25 পালো যেটো লেস দেন 32 কিন্তু যদি 6 ক স্কয়াৰ কৰো 36 যেটো গ্ৰেটাৰ দেন 32 গতিকে আমি কি লম সেইটো নাম্বাৰ হে লম যাক স্কয়াৰ কৰিলে আমি তাৰ স্কয়াৰ ফলটো 32 তকৈ সৰু পাওঁ বুজিলা তো তাৰ কাৰণে আমি কি লম 5 লম কাৰণ 5 ক স্কয়াৰ কৰিলে 25 পাম যেটো 30 তকৈ সৰু ইয়াত কি হ'ব তেতিয়া হলে 5 হ'ব এতিয়া কি কৰিবা এই মিডল টাৰ্মটোৰ লগত ইটো 5 আছে তাৰ লগত আৰু এটা 5 দি তাক স্কয়াৰ কৰি চাবা তোমালোকে জানানে ইউনিট ডিজিটত যেতিয়া 5 থাকে আৰু সেম নাম্বাৰ মাল্টিপ্লাই কৰা হয় তেতিয়া হলে কি কৰা হয় তেতিয়া হলে এটো এটা ট্ৰিক্স আছে প্ৰথমে এই দুইটা নাম্বাৰকে পূৰণ কৰিবা 5 * 5 25
আৰু এই নাম্বাৰটো তলত থকা নাম্বাৰটোৰ লগত এটা 1 এড কৰি তাক 6 হ'ব 5 + 1 6 সেই 6ক সেই ওপৰৰ নাম্বাৰটোৰ লগত মাল্টিপ্লাই কৰিলে কিমান পাম 5 * 6 30 এতিয়া যেটো নাম্বাৰ কলো 3025 এটোতো ইয়াতকে সৰু হয় আমাৰ গিভেন নাম্বাৰটোতকে 3249 তেতিয়া হলে আমি কি কম এতিয়া 3025 নাম্বাৰটো গিভেন নাম্বাৰটোতকে সৰু হয় এতিয়া যদিহে গিভেন নাম্বাৰটো সেই নাম্বাৰটোতকে ডাঙৰ হয় তেতিয়া হলে এনসাৰটো হ'ব এই 3 আৰু 7 ৰ ভিতৰত ডাঙৰ নাম্বাৰটো চুজ কৰিম আৰু এই 5 ৰ লগত পেয়াৰ কৰিম সো আনসাৰ উইল বি 57 এতিয়া 57ক স্কয়াৰ কৰিলে তোমালোকে চাব পাৰা আনসাৰ 3249 আহিব কিন্তু যদিহে 3025 সেই নাম্বাৰটো যদি এই গিভেন নাম্বাৰটোতকে ডাঙৰ হয় মানে সেই গিভেন নাম্বাৰটো যদি আমি এজিউম কৰা নাম্বাৰটোতকে সৰু হয় তেতিয়া হলে আমি এই 3 আৰু 7 ৰ ভিতৰত সৰু নাম্বাৰটো লম আৰু পেয়াৰ তেতিয়া হ'ব 53 বুজিলানে প্ৰথমে আমি কি কৰিম মিডল টাৰ্মটো লম মিডল টাৰ্মটো লৈ তাৰ লগত আৰু এটা 5 দি তাক স্কয়াৰ কৰি যেটো ভ্যালু পাম সেই ভ্যালুটোতকে যদি গিভেন ভ্যালুটো সৰু হয় মানে যেটো গিভেন ভ্যালু আছিলে গিভেন ভ্যালুটো যদি ডাঙৰ হয় তেতিয়া হলে আনসাৰটো ডাঙৰ পেয়াৰটো লম আৰু যদি সৰু হয় তাহলে সৰু পেয়াৰটো লম এটো আনসাৰ হ'ব 57 আমি আৰু এটা নাম্বাৰ এক্সাম্পল লৈ দেখাম বুজাব ট্ৰাই কৰিম তোমালোকে বুজিব ট্ৰাই কৰিবা 1444 এই নাম্বাৰটো স্কয়াৰ ৰুট লিয়াব লাগে তাৰ কাৰণে মই কি শিকাইছিলো প্ৰথমে দুটা পেয়াৰ কৰি লবা দুটা পেয়াৰ কৰি লবা তাৰপিছত এই প্ৰথম পেয়াৰৰ এই ফাৰ্স্ট ডিজিটটো লিখিবা 4 লিখিব নালাগে এজিউম কৰিবা 4 এটা 4ক আমি কাক স্কয়াৰ কৰিলে 4 পাও এই টেবুলখন মই কি শিকাইছিলো যে 2 ক স্কয়াৰ কৰিলে 4 পাও 2 স্কয়াৰ 4 আৰু ইয়াৰ লগত কি এড কৰিলে 10 পাম 8 মানে আমি 8ক স্কয়াৰ কৰিলেও 4 পাও 6 ইউনিট ডিজিটত আৰু 2ক স্কয়াৰ কৰিলেও ইউনিট ডিজিটত 4 পাম হল প্ৰথমে 2 আৰু 8 লিখিবা তাৰ পিছত চাবা এই নাম্বাৰটো লৈকে কাক স্কয়াৰ কৰিলে আমি এতকে কম নাম্বাৰ পাম মানে চোৱা 3 স্কয়াৰ কৰিলো 9 পালো 14তকে লেস দেন 14 হল তাৰপিছত 4 লে আহিলো 4 স্কয়াৰ 16 হল 16 ইজ গ্ৰেটাৰ দেন 14 এই নাম্বাৰটোতকে আমাক লাগে সেই নাম্বাৰটো যাক স্কয়াৰ কৰিলে 14তকে আমি সৰু নাম্বাৰ পাও তো এই নাম্বাৰটো কি হ'ব এটা 3 হ'ব কাৰণ 3 ক স্কয়াৰ কৰোতে 9 পাইছো যেটো 14তকে সৰু তো ইয়াত লিখিম 3 হল এতিয়া আমি কি কৰিম মই কি কৈছিলো ইয়াৰ মিডল নাম্বাৰটো লম প্ৰথমে 3 লিখিম আৰু তাৰ লগত 5 লিখিম লিখি ইয়াক স্কয়াৰ কৰি দিম কি কৰিম 35 * 35 কিমান হ'ব 5 * 5 25 আৰু তলৰ নাম্বাৰটোৰ লগত 1 প্লাস কৰি লম 4 হ'ব 4 4 আৰু 3 4 3 12 1225 যেটো কি হয় এই গিভেন নাম্বাৰটোতকে 1444 কে সৰু গতিকে 1444 কে সৰু হয় গতিকে আমাৰ আনসাৰটো আমি এটো লব নোৱাৰো আমি কি লব লাগিব ডাঙৰ লব লাগিব 38 তো আমাৰ আনসাৰ হ'ব 38 যদিহে এই নাম্বাৰটোতকে গ্ৰেটাৰ দেন হল হয় এই গিভেন নাম্বাৰটো যদি চোৱা যেটো ভ্যালু পাও সেই ভ্যালুটো যদি গিভেন নাম্বাৰতকে সৰু হয় মানে এই নাম্বাৰটো যদি ডাঙৰ হয় তেতিয়া হলে আমি সদায় ডাঙৰটো লম 38 যদি এটো সৰু হয় তেতিয়া হলে আমি সৰুটো লম 32 এটা তোমালোকে 38 টো মাল্টিপ্লাই কৰি চাব পাৰা 38 * 38 দেখিছা 1441 ক্ৰস ভেৰিফিকেশন কৰি গম পালো এটো গতিকে এটোৱে ট্ৰিক্স আছিল যদি সেই আমি এজিউম কৰা নাম্বাৰটো যদি এই নাম্বাৰটোতকে সৰু হয় তেতিয়া হলে কি হ'ব এই নাম্বাৰটো ডাঙৰ হৈ আছে না নাই তা আমি ডাঙৰটো লম যদিহে 3 2 to 5 টো যদি গ্ৰেটাৰ দেন এনেকুৱা হলে মানে আমি লোৱা নাম্বাৰটো আমাক দিয়া নাম্বাৰটো যদি সৰু হয় তেতিয়াহলে আনসাৰটো সৰুটো হ'ব 32 আৰু ডাঙৰটো বুজিলা